ইনফৰ্মেটিভ ফেক্টছৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আগন্তুক BEd আৰু DLEd এণ্ট্ৰেন্সৰ বাবে উপযোগী হোৱাকৈ ইংলিছ ছেকশ্যনৰ প্ৰিপজিশ্যনৰ মষ্ট ইম্পৰ্টেণ্ট 20টা কুৱেশ্যন লৈ আহিছোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমাৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। আজি প্ৰথম প্ৰশ্নটো হ'ল দ্য বয় জাম্প ডেছ দ্য ৱেল। আৰু ইয়াৰ অপশ্যনখিনি দিছে অপশ্যন A ইনটু, অপশ্যন B ইন, অপশ্যন C বাই আৰু অপশ্যন D আপন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A ইনটু। ইনটু মানে হৈছে ভিতৰলৈ, অৰ্থাৎ ল'ৰাটোৱে কুঁৱাৰ ভিতৰলৈ জঁপিয়াইছিল। নেক্সট কুৱেশ্যন, মাই ফ্ৰেণ্ড লিভছ ডেছ কানাডা। আৰু ইয়াৰ অপশ্যনখিনি হৈছে অপশ্যন A এট, অপশ্যন B বাই, অপশ্যন C ইন আৰু অপশ্যন D অন। আৰু ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন C ইন, অৰ্থাৎ দেশ, ৰাজ্য, চহৰ এইবিলাকৰ আগত সদায় ইন ব্যৱহাৰ কৰা হয়, অৰ্থাৎ মোৰ বন্ধু কানাডাত থাকে। নেক্সট কুৱেশ্যন, ইউ হেভ টু ফিনিছ দ্য টাস্ক ডেছ 2 days। আৰু ইয়াৰ অপশ্যনখিনি হৈছে অপশ্যন A ইন, অপশ্যন B ফ্ৰম, অপশ্যন C টু, অপশ্যন D ইনটু। আৰু ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন A ইন। ইন 2 days মানে হৈছে দুদিনৰ ভিতৰত, অৰ্থাৎ দুদিনৰ ভিতৰত কামটো সম্পূৰ্ণ কৰিব লাগিব। কুৱেশ্যন নম্বৰ 4, হি হেজ টু কমপ্লিট দ্য টাস্ক ডেছ দিছ মন্থ। আৰু ইয়াৰ অপশ্যনখিনি হৈছে অপশ্যন A বাই, অপশ্যন B এট, অপশ্যন C টু আৰু অপশ্যন D উইদিন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন D উইদিন। উইদিন মানে হৈছে নিৰ্দিষ্ট সময়ৰ ভিতৰত, এই মাহৰ ভিতৰতে মানে কামটো শেষ কৰিব লাগিব, সেইটো কাৰণে এই ক্ষেত্ৰত উইদিন ব্যৱহাৰ কৰা হৈছে। নেক্সট কুৱেশ্যন, ডিষ্ট্ৰিবিউট দিছ মেংগ'জ ডেছ অনিল এণ্ড সুনীল। আৰু ইয়াৰ অপশ্যনখিনি হৈছে অপশ্যন A এমং, অপশ্যন B এমংষ্ট, অপশ্যন C বিটুইন আৰু অপশ্যন D টু। আৰু ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন C বিটুইন। বিটুইন সদায় দুজন ব্যক্তি বা দুটা বস্তুৰ মাজত ব্যৱহাৰ কৰা হয়, গতিকে এই ক্ষেত্ৰত বিটুইন ব্যৱহাৰ কৰা হৈছে। নেক্সট কুৱেশ্যন, ডিষ্ট্ৰিবিউট দিছ সুইটছ ডেছ ৰাজু, ৰাহুল এণ্ড ৰবি। আৰু ইয়াৰ অপশ্যনখিনি হৈছে অপশ্যন A বিটুইন, অপশ্যন B টু, অপশ্যন C উইদিন আৰু অপশ্যন D এমং। এমং সদায় দুজনতকৈ অধিক ব্যক্তি বা বস্তুৰ মাজত ব্যৱহাৰ কৰা হয়, সেইকাৰণে ইয়াত এমং ব্যৱহাৰ কৰা হৈছে, কাৰণ ইয়াত ৰাজু, ৰাহুল আৰু ৰবি তিনিজনৰ মাজত ভগাই দিবলৈ কোৱা হৈছে। নেক্সট কুৱেশ্যন, মিষ্টাৰ কুমাৰ গেভ হিম ছাম ছাজেশ্যন ডেছ হেল্পিং হিম উইথ ছাম মানি। অপশ্যনখিনি হৈছে অপশ্যন A বিচাইডছ, অপশ্যন B বিচাইড, অপশ্যন C টু আৰু অপশ্যন D ফৰ। গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন A বিচাইডছ। বিচাইডছ মানে হৈছে ইয়াৰ উপৰিও বা অতিৰিক্তভাৱে। নেক্সট কুৱেশ্যন, প্লিজ চিট ডেছ দ্য ডেস্ক এণ্ড ডু দ্য জব। আৰু অপশ্যনখিনি হৈছে অপশ্যন A ইন, অপশ্যন B এট, অপশ্যন C বিচাইড আৰু অপশ্যন D বাই। গতিকে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন B এট। এট দ্য ডেস্ক মানে হৈছে ডেস্কখনত বহি কাম কৰা। নেক্সট কুৱেশ্যন, মোহন ষ্টুড ডেছ মি অন দ্য ষ্টেজ। অপশ্যনখিনি হৈছে অপশ্যন A বিচাইডছ, অপশ্যন B আফটাৰ, অপশ্যন C বিচাইড, অপশ্যন D ফ্ৰম। আৰু ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন C বিচাইড। বিচাইড মানে হৈছে কাষত, ষ্টেজত মোহন মোৰ কাষত আছিল। কুৱেশ্যন নম্বৰ 10, চি উইল গেট বেক ডেছ 2 days। আৰু অপশ্যনখিনি হৈছে অপশ্যন A আফটাৰ, অপশ্যন B ইন, অপশ্যন C টিল, অপশ্যন D অফ। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন A আফটাৰ। আফটাৰ মানে হৈছে পিছত, তাই দুদিন পিছত উভতি আহিব। নেক্সট কুৱেশ্যন, দ্য অফিচ ইজ চিটুৱেটেড ডেছ দ্য ৰোড। আৰু অপশ্যনখিনি হৈছে অপশ্যন A অফ, অপশ্যন B অন, অপশ্যন C টু, অপশ্যন D অফ। আৰু ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন B অন। অন দ্য ৰোড মানে ৰাস্তাৰ ওপৰত বা কাষত অৱস্থিত, সেইবাবে এই ক্ষেত্ৰত অন ব্যৱহাৰ কৰা হৈছে। কুৱেশ্যন নম্বৰ 12, দ্য বেগ ইজ মেড ডেছ লেডাৰ। আৰু অপশ্যনখিনি হৈছে অপশ্যন A অন, অপশ্যন B অফ, অপশ্যন C টু, অপশ্যন D উইদিন। আৰু ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন B অফ। মেড অফ ব্যৱহাৰ কৰা হয় যেতিয়া বস্তুটোৰ মূল উপাদানটো স্পষ্ট থাকে। এতিয়া বেগটো চামৰাৰে বনোৱা, বেগটোত চামৰাখন স্পষ্টভাৱে থকাৰ বাবে ইয়াত অফ ব্যৱহাৰ কৰা হৈছে। নেক্সট কুৱেশ্যন, আই ৱৰ্ক ইন দ্য অফিচ ডেছ ইউ। আৰু অপশ্যনখিনি দিছে অপশ্যন A আণ্ডাৰ, অপশ্যন B বিল', অপশ্যন C ফ্ৰম, অপশ্যন D এবভ। আৰু ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন A আণ্ডাৰ। আণ্ডাৰ মানে হৈছে অধীনত, মই এই কাৰ্যালয়ত আপোনাৰ অধীনত কাম কৰোঁ, সেইবাবে ইয়াত আণ্ডাৰ ব্যৱহাৰ কৰা হৈছে। কুৱেশ্যন নম্বৰ 14, উই টুক ৰেষ্ট ডেছ দ্য শ্বেড অফ এন অল্ড ট্ৰী।
আৰু ইয়াৰ অপশ্যনখিনি হৈছে অপশ্যন এ বাই, অপশ্যন বি ইন, অপশ্যন চি বেনিথ, অপশ্যন ডি বিটুইন। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি ইন। ইন দ্য শ্বেড এটা নিৰ্দিষ্ট ঠাইৰ ভিতৰত বুজাবলৈ ব্যৱহাৰ হয়। আমি গছৰ ছাঁত জিৰণি লৈছিলোঁ, গতিকে এই ক্ষেত্ৰত ইন ব্যৱহাৰ হৈছে। নেক্সট কুৱেশ্যন, হি উইল হেভ কমপ্লিটেড দ্য টাস্ক ডেছ দ্য এণ্ড অফ নেক্সট মান্থ। অপশ্যনখিনি দিছে অপশ্যন এ এট, অপশ্যন বি বাই, অপশ্যন চি টু, অপশ্যন ডি চিন্স। আৰু ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি বাই। বাই মানে তাৰ আগতে, অৰ্থাৎ অহা মাহৰ শেষ হোৱাৰ আগতে কামটো সি শেষ কৰিব। নেক্সট কুৱেশ্যন, দে উইল ৰিচ দ্য ৰেলৱে ষ্টেচন লেটেষ্ট ডেছ 7। 7 বজাৰ আগতেই সিহঁত ৰেলৱে ষ্টেচনত উপস্থিত হ'ব, গতিকে ইয়াৰ অপশ্যনখিনি দিছে বাই, এট, ইন, উইদিন। আৰু ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন এ বাই। যিহেতু ইয়াত টাইমটো মেনশ্যন কৰি দিছে, সেইবাবে ইয়াত বাই ব্যৱহাৰ কৰা হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 17, ৰাজু হেজ বিন লিভিং ইন আমেৰিকা ডেছ মাৰ্চ লাষ্ট। অপশ্যনখিনি দিছে অপশ্যন এ চিন্স, অপশ্যন বি ফ্ৰম, অপশ্যন চি আপ টু, অপশ্যন ডি অন। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন এ চিন্স। ৰাজুৱে যোৱা মাৰ্চ মাহৰ পৰা আমেৰিকাত বসবাস কৰি আছে, সেইবাবে ইয়াত চিন্স ব্যৱহাৰ কৰা হ'ব। নেক্সট কুৱেশ্যন, আই হেভ টু ৰিচ দেয়াৰ ডেছ 6 PM। আৰু ইয়াৰ অপশ্যনখিনি দিছে অপশ্যন এ বিফ'ৰ, অপশ্যন বি ফ্ৰম, অপশ্যন চি ফৰ, অপশ্যন ডি এট। আৰু ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন এ বিফ'ৰ। বিফ'ৰ মানে আগতে, 6 বজাৰ আগতে পোৱাটো প্ৰয়োজন, সেইবাবে ইয়াত বিফ'ৰ ব্যৱহাৰ কৰা হৈছে। নেক্সট কুৱেশ্যন, চি ডাইড ডেছ কেঞ্চাৰ। তাই কেঞ্চাৰত মৃত্যু হ'ল। অপশ্যনখিনি দিছে অপশ্যন এ অফ, অপশ্যন বি ইন, অপশ্যন চি বাই আৰু অপশ্যন ডি ফ্ৰম। গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন এ অফ। ৰোগৰ কাৰণে মৃত্যু হ'লে ডাই অফ ব্যৱহাৰ কৰা হয়। আজি শেষৰটো প্ৰশ্ন হৈছে হি ডাইড ডেছ ভায়লেন্স। হিংসাৰ ফলত মৃত্যু হোৱা বুজালে সদায় বাই ব্যৱহাৰ কৰা হয়, গতিকে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বাই। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালা তেন্তে লাইক কমেণ্ট কৰিবা আৰু এই ভিডিঅ'টো নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।